ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই জনাম ইউডাইছ প্ৰগ্ৰেছন 2026-2027 সেশনৰ ষ্টুডেণ্ট প্ৰগ্ৰেছন কেনেকৈ কৰিব আৰু নতুন শিক্ষাবৰ্ষত আপোনালোকে ষ্টুডেণ্ট প্ৰগ্ৰেছন কেনেকৈ কৰিব আপোনালোকক সবিশেষ জনাম। চাইবাৰৰ ভিডিঅ'টো শেষলৈকে চাই যাব। আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰটো অন কৰাৰ পিছত আপোনালোকে গুগলত চাৰ্চ কৰিব লাগিব ইউডাইছ প্লাছ বুলি। তাৰ পিছতে আপোনালোকে বাওঁফালে ওপৰত দেখিবলৈ পাব লগ ইন ফৰ অল মডিউল বুলি এটা অপশ্যন পাব। সো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰথমে ষ্টেট সিলেক্ট কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে সিলেক্ট ষ্টেটত ক্লিক কৰিব। আসাম সিলেক্ট কৰিব। ইয়াৰ পিছত আপোনালোকে গোত ক্লিক কৰি দিব। গোত ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টুডেণ্ট মডিউল বুলি এটা অপশ্যন পাব। সো আপোনালোকে ইয়াতে ক্লিক কৰিব। ষ্টুডেণ্ট লগ ইন বুলি অপশ্যনটোত ক্লিক কৰি দেখাইছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰি ল'ব। মই আপোনালোকক লগ ইন কৰি দেখুৱাই আছোঁ। সো লগ ইন কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ৰঙা বেকগ্ৰাউণ্ড হৈ থকা অপশ্যন এটা আছে কাৰেণ্ট একাডেমিক ইয়াৰ 2026-27। সো আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ পপআপ দুটা আহিব। সো আপোনালোকে ক্লোজ কৰি দিব। ক্লোজ কৰাৰ পিছত আপোনালোকে বাওঁফালে চাব ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেছন বুলি এটা অপশ্যন আছে। সো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰগ্ৰেছন এক্টিভিটি বুলি এটা অপশ্যন আছে। ইয়াত ক্লিক কৰিব পুনৰ। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰগ্ৰেছন মডিউল বুলি এটা অপশ্যন পাব। তাত গো বুলি এটা অপশ্যন পাব। ইয়াত ক্লিক কৰিব পুনৰ। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰথমে ক্লাছ 5 প্ৰগ্ৰেছনটো কৰি ল'ব। সো আপোনালোকে প্ৰথমে ক্লাছ সিলেক্ট কৰিব। ক্লাছ 5 মই ক্লাছ 5 সিলেক্ট কৰিছোঁ। ইয়াৰ পিছত আপোনালোকে সেকশ্যন সিলেক্ট কৰিব লাগিব। আপোনালোকৰ সেকশ্যন থাকিলেও কৰিব লাগিব, নাথাকিলেও কৰিব লাগিব। সো মই এ সেকশ্যন সিলেক্ট কৰিছোঁ। ইয়াৰ পিছতে গ্ৰোথ ক্লিক কৰি দিব। সো গ্ৰোথ ক্লিক কৰাৰ পিছত আপোনালোকৰ ষ্টুডেণ্টৰ লিষ্টখন এইদৰে আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে প্ৰগ্ৰেছন এক্টিভিটিখিনি কৰিব লাগিব। কেনেকৈ কৰিব আপোনালোকক জনাব বিচাৰিছোঁ। দেখিবলৈ পাইছে আপোনালোকে প্ৰগ্ৰেছন ষ্টেটাছ বুলি এটা অপশ্যন আছে। প্ৰথমে আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত তিনিটা অপশ্যন পাব প্ৰমোটেড বাই এক্সামিনেশ্যন, নট প্ৰমোটেড ৰিপিটাৰ্ছ, প্ৰমোটেড উইদাউট এক্সামিনেশ্যন। সো আপোনালোকে যিহেতু প্ৰমোটেড বাই এক্সামিনেশ্যনত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে মাৰ্ক টোটেল পাৰ্চেণ্টেজটো আপোনালোকে ফিল আপ কৰিব লাগিব। ষ্টুডেণ্টে কিমান পাৰ্চেণ্টেজ পাইছিলে 61 মই পাৰ্চেণ্টেজ পাইছিলে মই ইয়াতে ফিল আপ কৰি দিছোঁ। টোটেল ষ্টুডেণ্টে কিমান দিন বিদ্যালয়ত উপস্থিত আছিলে ইয়াতে ফিল আপ কৰিব লাগিব। 187 ডেজ মই ফিল আপ কৰি দিছোঁ। ইয়াৰ পিছতে স্কুলিং ষ্টেটাছটো আপোনালোকে ফিল আপ কৰিব লাগিব। দেখিবলৈ পাইছে ইয়াতে যিহেতু ক্লাছ 5ৰ আপুনি এটাই অপশ্যন পাব স্কুল উইথ TC উইদাউট TC। সো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ইয়াত অট'মেটিকেলি ক্লাছটো আপগ্ৰেড ক্লাছটো সিলেক্ট হৈ গৈছে। ষ্টেটাছটো পেণ্ডিং হৈ আছে। সো আপোনালোকে ইয়াতে আপডেট বুলি এটা অপশ্যন আছে। ইয়াতে আপডেট ক্লিক কৰি দিব লাগিব। আপডেট ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে আপোনালোকে ষ্টুডেণ্ট ডিটেইল হেজ বিন আপ টু ডেট ছাকচেছফুলি। সো আপোনালোকে অ'কেত ক্লিক কৰি দিব। এইদৰে আপোনালোকে 1 by 1 ষ্টুডেণ্টৰ প্ৰগ্ৰেছনখিনি আপডেট কৰিব লাগিব। আপডেট কৰাৰ পিছত আপোনালোকে স্ক্ৰীনখন তললৈ চাব। ইয়াত এটা অপশ্যন আছে ফাইনেলাইজ বুলি। সো আপোনালোকে আপডেট কৰাৰ পিছত আপোনালোকে ফাইনেলাইজত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ দুটা অপশ্যন আহিব কেনচেল আৰু কনফাৰ্ম। সো আপোনালোকে কনফাৰ্মত ক্লিক কৰি দিব। আপোনালোকে ইয়াতে কনফাৰ্মত ক্লিক কৰি দিব। কনফাৰ্মত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ প্ৰগ্ৰেছন এক্টিভিটি কমপ্লিট হৈ যাব। মই আপোনালোকৰ ক্লাছ 4ৰ ষ্টুডেণ্ট কেনেকৈ প্ৰগ্ৰেছন কৰিব লাগিব আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াত আপোনালোকে পুনৰ ক্লাছ সিলেক্ট কৰিব লাগিব। ক্লাছত সিলেক্ট কৰাৰ পিছত মই 4 সিলেক্ট কৰিছোঁ। পুনৰ মই সেকশ্যন সিলেক্ট কৰিছোঁ। সেকশ্যন সিলেক্ট কৰাৰ পিছত মই পুনৰ গোত ক্লিক কৰিছোঁ। গোত ক্লিক কৰাৰ পিছত ক্লাছ 4ৰ ষ্টুডেণ্টসমূহ এইদৰে মই দেখিবলৈ পাব আপোনালোকে। সো ক্লাছ 4ৰ ষ্টুডেণ্টখিনি এইদৰে আপোনালোকে প্ৰমোশ্যন কৰিব লাগিব, প্ৰগ্ৰেছন এক্টিভিটি কৰিব লাগিব। সো মই পুনৰ প্ৰগ্ৰেছন ষ্টেটাছত পুনৰ ক্লিক কৰিছোঁ। ইয়াত প্ৰমোটেড বাই একেই তিনিটা অপশ্যন পাব আপোনালোকে। প্ৰমোটেড বাই এক্সামিনেশ্যনত মই সিলেক্ট কৰিছোঁ। ইয়াৰ পিছতে টোটেল পাৰ্চেণ্টেজটো মই ফিল আপ কৰিছোঁ। তাৰপিছত স্কুলত এটেণ্ড আছিলে সেই আপোনালোকে তথ্যটো আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আপোনালোকে স্কুলিং ষ্টেটাছটো সিলেক্ট কৰিব লাগিব। স্কুলিং ষ্টেটাছ 2026-27। সো আপোনালোকে সিলেক্ট অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনালোকে দুটা অপশ্যন পাব ষ্টাডিং ইন ছেম স্কুল এণ্ড লেফ্ট স্কুল উইথ TC উইদাউট TC। যিহেতু আপোনালোকৰ ছেম স্কুলতে আপোনালোকৰ প্ৰমোশ্যন হৈছে আপোনালোকে এইটো ছেম স্কুল সিলেক্ট কৰিব লাগিব। যদিহে আপোনালোকৰ ষ্টুডেণ্টজন অন্য স্কুললৈ ট্ৰান্সফাৰ হৈ গৈছে তেতিয়া আপোনালোকে লেফ্ট স্কুল TC উইদাউট TC সিলেক্ট কৰিব লাগিব। যিহেতু ষ্টুডেণ্টজন ছেম স্কুলতে আছে মই সেইকাৰণে ষ্টাডিং ইন ছেম স্কুল সিলেক্ট কৰিছোঁ। সিলেক্ট কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে অট'মেটিকেলি ক্লাছটো আহি গৈছে। ক্লাছ 5 আহি গৈছে। আপোনালোকে ইয়াতে সেকশ্যনটো সিলেক্ট কৰিব লাগিব। সো সেকশ্যনটো দেখিবলৈ পাইছে সেকশ্যনটো নিজে সিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে আপডেটত ক্লিক কৰি দিব। মই আপডেটত ক্লিক কৰি দিছোঁ।
দেখিছে আপডেটত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টৰ ডিটেইলছ হেজ বিন আপ টু ডেট ছাকচেছফুলি দেখাইছে আপোনালোকে অ'কেত ক্লিক কৰি দিব অ'কেত ক্লিক কৰাৰ পিছত আপোনালোকৰ তললৈ চাব স্ক্ৰীনখন যেহেতু আপোনালোকে ইয়াতে ফাইনেলাইজ বুলি এটা অপশ্যন আছে ইয়াতে ফাইনেলাইজত ক্লিক কৰি দিব প্ৰতিটো ষ্টুডেণ্ট আপোনালোকে প্ৰগ্ৰেছন এক্টিভিটি কৰাৰ পিছতে আপোনালোকে ক্লাছসমূহ আপোনালোকে ফাইনেলাইজ কৰি দিব ফাইনেলাইজ কৰাৰ পিছতে আপোনালোকৰ ষ্টুডেণ্টৰ প্ৰগ্ৰেছন এক্টিভিটিখিনি বিদ্যালয়ৰ সমাপ্ত হ'ব চাবলৈ হ'ল আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক যথেষ্ট উপকৃত কৰিব ভিডিঅ'ত ইমানখিনি আছিলে ভিডিঅ'টো একেলগে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ